শোণিতপুৰ জিলাৰ জিলা প্ৰশাসনৰ সহযোগত ৰেৰা মানে ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি আছাম তাৰ ফালৰ পৰা আমি ইয়াত এখন সচেতনতামূলক সভা আহ্বান কৰিছোঁ। আপোনালোকে জানে যে ৰেৰা এখন ভাৰত চৰকাৰে প্ৰণয়ন কৰিছিলে 2016 চনত। তাৰ পৰা আহি 2020 চনৰ পৰা অসমত ৰেৰা স্থাপন হৈছে। কিন্তু এতিয়াও আমি মানে এডভাৰটাইজমেণ্ট কৰাৰ আগতে বা বিক্ৰী কৰাৰ আগতে বা মানুহৰ পৰা আগধন লোৱাৰ আগতে এই ৰেৰাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেৰাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁ এডভাৰটাইজ কৰিব পাৰিব, মানুহৰ পৰা এডভান্স ল'ব পাৰিব আৰু বা বিক্ৰী কৰিব পাৰিব। আৰু তেওঁলোকে কোৱাৰ্টাৰলি প্ৰগ্ৰেছ ৰিপৰ্ট ৰেৰাক দি থাকিব লাগিব। আৰু তেওঁলোকৰ যিখন এপ্লিকেশ্যন আৰু তেওঁৰ ঘৰৰ প্লেনিং কি, ডেভেলপমেণ্ট অথৰিটি পাৰ্মিশ্যন কি আছে, এই সকলোবিলাক ৰেৰাৰ ৱেবছাইটত উপলব্ধ হয়। গতিকে গ্ৰাহক এজনে যেতিয়া কিনিব যে এই বিল্ডিংটো মই কিনিম, ইমান টকা দিছে, বিল্ডিংটো ভাল হয়নে নহয় বা কেতিয়া হ'ব বা তেখেতে মোক কোৱা কথাখিনি সঁচা হয়নে নহয়, এইবিলাক হ'লে তেখেতসকলে ৰেৰাৰ ৱেবছাইটত গৈ পেলাই চাই ল'ব পাৰিব। গতিকে এইটোত এটা ট্ৰেন্সপাৰেঞ্চি আহি গৈছে যাতে ইজনে সিজনক ঠগিব নোৱাৰে। দ্বিতীয়তে, যদি কিছুমান সুবিধা যিবিলাক বিল্ডাৰে ৰাইজক দিম বুলি কৈছিলে, যিসকলে ধৰি লওক ক'লে যে আমি তাতে 3টা লিফ্ট থাকিব, কিন্তু লিফ্ট এখনহে লগালে, তেতিয়া এই আপত্তিটো কোনে খণ্ডন কৰিব? এই আপত্তিটো যেতিয়া ৰেৰাত আহিব, ৰেৰাই তেতিয়া বিল্ডাৰজনক আৰু 2টা লিফ্ট লগাবৰ কাৰণে আমি বাধ্য কৰিব পাৰোঁ। আৰু 2 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে ফ্লেটটো দিয়াই নাই, গতিকে মোক পইচাখিনি উভতাই লাগে। তেওঁ আমাৰ তালৈ গ'লে তেতিয়া আমি তেখেতক সেই পইচাখিনি ইণ্টাৰেষ্ট সুদসহ ঘূৰাই দিবলৈ আমি বাধ্য কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আপত্তি নিষ্পত্তিখিনি কৰিব পাৰি। আৰু ৰেৰাত যদি ৰেজিষ্টাৰ্ড প্ৰজেক্ট হয়, তেতিয়া তেওঁলোকে সেইটো যেতিয়া বিক্ৰীৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাব ৰেজিষ্টাৰ্ড অফিচত, তেতিয়া আকৌ আয়ুক্তৰ অফিচৰ পৰা আকৌ বেলেগ NOC দৰকাৰ নহয়। এনেকুৱা কিছুমান সুবিধাও আছে।